নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিল কানাড়া বেংক বিভাগৰ ফালৰ পৰা। যেহেতু কানাড়া বেংক বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে 3500তকৈ অধিক পোষ্ট মুকলি হৈছে। যেহেতু 3500 প্লাছ পদ মুকলি হৈছে। গ্ৰেজুৱেশ্যন এপ্ৰেণ্টিছ ভেকেঞ্চি মুকলি হৈছে। যদি আপুনি এই পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। কানাড়া বেংক ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা মুকলি হোৱা যিসমূহ পদ মুকলি হৈছে, এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, চেলাৰীৰ ক্ষেত্ৰত কেনেকুৱা দিব, আপোনাৰ সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু ইয়াতে লিখা আছে কানাড়া বেংক ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 3500 গ্ৰেজুৱেট এপ্ৰেণ্টিছ ভেকেঞ্চি মুকলি হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদনসমূহ কৰিব পাৰিব। পদসমূহত যিহেতু লাষ্ট ডেটটো দিয়া আছে আপোনালোকৰ 12/10/2025লৈকে আছে। যিহেতু অক্টোবৰ মাহৰ 12 তাৰিখলৈকে আপুনি এই পদসমূহত আবেদনসমূহ কৰিব পাৰিব। কানাড়া বেংক হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 3500 গ্ৰেজুৱেট এপ্ৰেণ্টিছ ভেকেঞ্চি। যেহেতু 3500 আপোনাৰ গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ ভেকেঞ্চি মুকলি হৈছে কানাড়া বেংক বিভাগৰ ফালৰ পৰা। যদি আপুনি পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এটা কানাড়া বেংক ৰিক্ৰুটমেণ্ট 2025ৰ এটা অভাৰভিউ দি আছে। আপোনালোকে ইয়াত দেখিবলৈ পাইছে নেম অফ পোষ্ট। পোষ্টটোৰ নাম হৈছে আপোনালোকৰ গ্ৰেজুৱেট এপ্ৰেণ্টিছ। যিহেতু আপোনালোকৰ টোটেল পোষ্ট দেখিবলৈ পাব 3500 চিট দেখিবলৈ পাব। অসমতো আপোনালোকৰ ইয়াত 42টা চিট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ ট্ৰেইনিং পিৰিয়ডটো দিয়া আছে। যিহেতু 1 ইয়াৰ আপোনালোকৰ ট্ৰেইনিং হ'ব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এই পদটোৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ মন্থলি 15,000 টকাৰ পৰা আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপুনি এক্সট্ৰা বেনিফিট লাভ কৰিব পাৰিব। যদি আপুনি পদসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে এই ধৰণৰ জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ইয়াতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দিয়া আছে। যিহেতু এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকৰ যিটো বয়সৰ সময়সীমা দিয়া আছে, 20 বছৰৰ পৰা আপুনি 28 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। যদি আপুনি SCৰ বা STৰ কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। যদি আপুনি OBCৰ কেণ্ডিডেট বা MOBCৰ কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। আৰু যদি আপুনি PWBDৰ কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 10 বছৰকৈ এজ ইলেকশ্যন লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপোনাৰ গ্ৰেজুৱেশ্যনটো আছে, গ্ৰেজুৱেশ্যন আপুনি কমপ্লিট কৰি থৈছে, BA BSc BCom যিকোনো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, তেতিয়া আপুনি পদসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনালোকৰ লোকেল লেংগুৱেজটো ভালকৈ জানিব লাগিব। আপোনালোকৰ যিটো 10th আৰু 12th আপোনালোকৰ যিটো লোকেল লেংগুৱেজত আপুনি এডুকেশ্যনটো কমপ্লিট কৰিছিলে, সেইমতে আপোনালোকৰ লোকেল লেংগুৱেজটো টেষ্ট কৰা হ'ব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এই পদসমূহত এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া ফিজিকেল আৰু মেডিকেল আপোনালোকৰ ফিটনেছটো টেষ্ট কৰা হ'ব। যদি আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড আছে, মেডিকেল ফিটনেছ টেষ্ট ভাল আছে, তেতিয়া আপুনি পদসমূহত যিহেতু চিলেকশ্যন হৈ যাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে, যিসকল SC ST PWBDৰ কেণ্ডিডেট হয়, ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু যিসকল ওদাৰ্ছৰ হয়, তেওঁলোকে ইয়াত 500 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, আপোনালোকে যদি পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ। লগতে মই নটিফিকেশ্যনৰো লিংক দিম, তাতে গৈ আপুনি নটিফিকেশ্যনখন নিজে চেক আউট কৰি ভালকৈ চাই ল'ব। তাৰপিছত আপুনি আবেদনসমূহ কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াতে যিহেতু আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটটো কৈ দিছোঁ, ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 23 ছেপ্টেম্বৰ তাৰিখৰ পৰা, যিহেতু যোৱাকালিৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে, আৰু লাষ্ট ডেটটো আপোনালোকৰ 12 অক্টোবৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰিব বিচাৰে, 12 অক্টোবৰ তাৰিখৰ ভিতৰতে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। বৰ্তমান আবেদন প্ৰক্ৰিয়াটো চলি আছে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহো কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে, এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।